Hello everyone and welcome to Obit Shiksha Academy. So তোমালোকৰ আজি আমি নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিব লৈছো। চেপ্টাৰটো হৈছে তোমালোকৰ সামন্তৰিক আৰু ত্ৰিভুজৰ কালি। অতি সহজ চেপ্টাৰ। ইয়াৰ লগত আমি তোমালোকৰ সামন্তৰিক বা ত্ৰিভুজৰ বিষয়ে শিকি আইছো, ৰেখা আৰু কোণ শিকিলো। সো আজিৰ চেপ্টাৰত আমি তোমালোকৰ এই সামন্তৰিক বা ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াই সেইটো আমি সকলোৱে জানো। ত্ৰিভুজৰ কালিৰ উত্তৰ আমি সকলোৱে ক্লাছ 7 ত পাই আইছো। কিন্তু জ্যামিতিত আমি কেনেকৈ উলিয়াব, অকমান বেলেগ ধৰণে কেনেকৈ উলিয়াব সেই বিষয়ে আমি ডিসকাস কৰিম। সো পলম নকৰি আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথমটো ক্লাছ হয় চেপ্টাৰ নাম্বাৰ 9 হয়, ক্লাছ 9 মেথছৰ বুকখনৰ সামন্তৰিক আৰু ত্ৰিভুজৰ কালি। তো প্ৰথমতে আমি জানিলো যে এই চেপ্টাৰ আমি শিকিমনো কি কি। আমি তোমালোকৰ শিকিম কালিৰ সংখ্যা, কালিনো কেনেকৈ উলিয়ায়, একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সামন্তৰিকৰ বিষয়ে শিকিম। সামন্তৰিক আৰু ত্ৰিভুজৰ কালিৰ লগত জড়িত বিভিন্ন উপবাদ্যবিলাক আৰু তাৰ প্ৰমাণ কৰিব শিকিম। আৰু শেষত আমি একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজ আৰু তাৰ কালিৰ বিষয়ে আমি শিকিম। সো এবাৰ আমি সামন্তৰিকৰ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সামন্তৰিকৰ বিষয়ে শিকিম। এবাৰ আমি একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজৰ বিষয়ে শিকিম আৰু তাৰ মাজত কিছুমান উপবাদ্য শিকিম। সো পোনপ্ৰথমে মই তোমালোক ষ্টাৰ্ট কৰোঁ যে আজি আমি কি কি শিকিম। আজি আমি শিকিম যে কালিৰ সংখ্যা, কালি কেনেকৈ উলিয়ায়, আৰু একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সামন্তৰিকৰনো কালি কেনেকৈ উলিয়ায় তাৰ বিষয়ে আমি ডিসকাস কৰিম। সো কালি মানে কি এৰিয়া। এতিয়া নৰ্মেলি আমি যদি চাওঁ, মই তোমালোকক ধৰিলো এটা ত্ৰিভুজ অংকন কৰিলো। এটা ধৰা ত্ৰিভুজ, নামটো কি দিলো ABC। এতিয়া যদি মোক সুধে বোলে এই ABC ত্ৰিভুজটোৰ কালি কি হ'ব, এই ABC ত্ৰিভুজটোৰ কালি কি হ'ব গম পোৱা নে? এই AB বা BC বা CA বাহুৰ যিখিনি ঠাই আগুৰি আছে, এই ঠাইখিনি কি হ'ব, ইহঁতৰ কালি হ'ব। গম পালা? এই যে AB BC বা AC বাহুৰ যিখিনি ঠাই আগুৰি আছে, এই আগুৰি থকা ঠাইখিনি কি হ'ব, কালি হ'ব। এইখিনি কি হ'ব, ইহঁতৰ কালি হ'ব। এইখিনি কি বুলি কয়, কালি বুলি কয়। ঠিক আছে, এইখিনি কি বুলি কওঁ আমি, কালি। বা একেদৰে আমি যদি সামন্তৰিক এটা চাওঁ, সামন্তৰিক এইটো আমি কি দিলোঁ EFGH। ইয়াৰ এই EFGH আৰু EH বাহুটো যিখিনি ঠাই আগুৰি আছে, এই ভিতৰৰ বন্ধ ক্ষেত্ৰ, এইখিনি কি বুলি কোৱা হ'ব, কালি বুলি কোৱা হ'ব। এইখিনি কি বুলি কোৱা হ'ব, কালি। সো আমি সামন্তৰিকৰ কালি বা ত্ৰিভুজৰ কালি বা ৰম্বাসৰ কালি বা তোমালোকৰ বৰ্গৰ কালি, আয়তৰ কালি বা বৃত্তৰ কালি, এইবিলাক আমি শিকিছোঁ কিন্তু ক্লাছ 8ত। সো সেইখিনি আমি আকৌ ৰিপিট নকৰোঁ। আমি ইয়াত এইবিলাক সূত্ৰ ইউজ কৰি কালি নুলিয়াওঁ। যে ত্ৰিভুজৰ কালি কি, হাফ ইনটু ভূমিপূৰ উন্নতি। ত্ৰিভুজৰ কালি কি, হাফ ইনটু ভূমি পূৰণ উন্নতি। আমি এইটো ফৰ্মুলা ইয়াত ইউজ নকৰোঁ। আমি কিছুমান বেলেগ উপবাদ্য বা বেলেগ কিছুমান থিয়ৰি ইউজ কৰি আমি ইয়াৰ চেপ্টাৰৰ কুৱেশ্যনখিনি কৰিম। কিন্তু তাৰ আমি গম পাব যে কালি কিন্তু কনচেপ্টটো একেই। কালি এনেকৈ উলিওৱা বা কালি বেলেগকৈ উলিওৱা, কালি কিন্তু একে উলিয়াব, বেলেগ কালি নুলিয়াই। তুমি ইয়াক যদি সূত্ৰত প্ৰয়োগ কৰা তেতিয়াও যিটো কালি ওলাব, আমি যদি উপবাদ্যৰ পৰা কৰোঁ তেতিয়াও কালিটো একে ওলাব। কিন্তু মিনিংটো কি, সেই গোটেই ত্ৰিভুজটোৰ যিখিনি ঠাই আগুৰি আছে, সেই আগুৰি থকা ঠাইখিনি এটা কি বুলি ক'ব, কালি বুলি কোৱা হ'ব। ঠিক আছে, এতিয়া ইয়াত আমি তোমালোকৰ কেইটামান ছবি দেখা পাইছোঁ। চাবাচোন, কেইটামান ছবি আছে। এই ছবিটো যদি চোৱা, প্ৰথমটো ছবি, ইয়াত কি হৈ আছে, ABCD এটা আছে। ABCD ভালকৈ চালে কি হ'ব, ট্ৰেপেজিয়াম হৈ আছে, হয়নে? ট্ৰেপিজিয়াম হৈ আছে, ট্ৰেপিজিয়াম। ঠিক আছে, আৰু যদি মই চাওঁ যে DCFE, এইটো তাত কি টাইপৰ হৈ আছে, সামন্তৰিকৰ নিচিনা হৈ আছে। গম পাইছেনে? এই ছবিটোৰ পৰা কৈছোঁ দেই।
ইয়াত ABCD এটা ট্ৰেপজিয়াম আৰু DCF এটা কি হৈছে সামন্তৰিক হৈছে যদি ভালকে চোৱা যদি অকমান ভালকে লক্ষ্য কৰা কি দেখিবা গম পোৱা নে এই যেটো ABCD ট্ৰেপজিয়াম তাৰ যদি মই ভূমি ধৰো ভূমি কোনটো হ'ব BCD টো ভূমি হ'ব ABCD ট্ৰেপজিয়ামৰ ভূমি CD একেদৰে মই যদি DCF সামন্তৰিকটো চাও তাৰো ভূমি কি হয় CD হয় মানে ইয়াত এটা ট্ৰেপজিয়াম আছিল এটা সামন্তৰিক আছিল আৰু দুইটাৰে ভূমিটো কি আছে দুইটাৰে ভূমি কি হয় CD মানে কি গম পালো এটা সামন্তৰিক আছে এটা ট্ৰেপজিয়াম আছে আৰু দুইটাৰে ভূমিটো কি হ'ব CD মানে দুইটাৰে ভূমিটো কি একে মানে দুইটা চতুৰ্ভুজৰ ভূমি কি হৈ আছে একে হৈ আছে বুজি পালা এতিয়া মই যদি এইটো ছবি লৈ যাও ইয়াত কি দেখা পাম ইয়াত তোমালোকৰ এটা কি আছে এটা আছে তোমালোকৰ ইয়াত তোমালোকৰ এইটো এটা আছে এক মিনিট দে এইটো কি হৈ আছে তোমালোকৰ এইটো কি হৈ আছে তোমালোকৰ PQRS আৰু এটা আছে তোমালোকৰ কি MNRS আৰু এটা কি আছে MNRS PQRS এটা বেলেগ সামন্তৰিক MNRS এটা বেলেগ সামন্তৰিক ঠিক আছে PQRS MNRS এটা বেলেগ বেলেগ ধৰণৰ সামন্তৰিক কিন্তু যদি ভালকে চাবলৈ যোৱা দুইটা দিব সামন্তৰিকৰ ভূমি কি আছে SR টো হৈ আছে নে SR টো কি হয় দুইটা সামন্তৰিকৰ ভূমি হয় নে মান দুইটা সামন্তৰিকৰ নাম বিলাক বেলেগ বেলেগ হেতৰ ভেৰি বিলাক বেলেগ বেলেগ শেপ বিলাক বেলেগ বেলেগ কিন্তু হেতৰ ভূমিটো একেই দুইটা সামন্তৰিকৰ ভূমি গৈ আছে SR তো এনেকুৱা কিছুমান পাবা সামন্তৰিক যিবিলাক সামন্তৰিক একেই ভূমি আমি একে ভূমিৰ মাজত আছে পিছত তোমালোকে আমি আকৌ অকল একে ভূমি নহয় একে সমান্তৰাল ৰেখাও হ'ব লাগিব একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থাকিব লাগিব তেতিয়া কোন বেলেগকে শিকিম সো ইয়াত যদি চোৱা এইটো সামন্তৰিক একে ভূমিৰ ওপৰত আছে ইয়াত দুইটা সামন্তৰিক আছে ইয়াত এটা ট্ৰেপজিয়াম এটা সামন্তৰিক দুইটা একে ভূমিৰ ওপৰত আছে আমি যদি এনেকা বেলেগ ধৰণৰ চাও ছবিবিলাক এইবিলাক কি হৈ আছে ইয়াত কি হয় দুটা ত্ৰিভুজ আছে ইয়াত কি আছে এটা আছে ABC ত্ৰিভুজ এটা কি আছে ত্ৰিভুজ ABC আৰু এটা কি আছে ত্ৰিভুজ DBC আগৰবাৰ আমি সামন্তৰিক চালে আমি ত্ৰিভুজ চাই আছো দুইটাৰে ভূমিটো কি হৈ আছে BC এইটো দুইটাৰে ভূমি কি হ'ব দুইটাৰে BC মানে ভূমিবিলাক কি হৈ আছে একে হৈ আছে ঠিক আছে ইয়াত যদি চোৱা ইয়াত কি হৈ আছে ABCD এটা কি হৈ আছে সামন্তৰিক ABCD সামন্তৰিক আৰু এটা কি হৈ আছে ত্ৰিভুজ PDC এটা ত্ৰিভুজ হৈ আছে PDC ত্ৰিভুজ আৰু এটা সামন্তৰিক দুইটাৰ ভূমি কি হৈ আছে CD হৈ আছে হয়নে দুইটাৰে ভূমি কি হৈ আছে CD হৈ আছে ভালকৈ চোৱাচোন ছবিখিনি ঠিক আছে বুজি পাইছা দুইটাৰে কি হৈ আছে ভূমিবিলাক কি হৈ আছে তোমালোকৰ একে হৈ আছে এতিয়া এইখিনি আছে একে ভূমিৰ ওপৰত কিন্তু যদি মই ডায়াগ্ৰাম ড্ৰ কৰোঁ কিতাপতো আছে নিজেও চাব পৰা তাহলে মই ডায়াগ্ৰাম ড্ৰ কৰিছোঁ এনেকুৱাকৈ ABCD ইয়াত কি আছে চোৱাচোন ইয়াত ABCD এটা কি হয় সামন্তৰিক ABC এটা কি হয় সামন্তৰিক হয় আৰু ABE এটা কি হয় ত্ৰিভুজ ইয়াত বিভিন্ন ধৰণৰ ডায়াগ্ৰাম আছে মই মেইন দুটা ডায়াগ্ৰাম ধৰিছোঁ ABCD এটা সামন্তৰিক ABE এটা ত্ৰিভুজ ঠিক আছে দুইটা বস্তু কি হয় চাচোন দুইটাৰ ক্ষেত্ৰত ভূমি কি হ'ব ABE ত্ৰিভুজটো আৰু ABCD সামন্তৰিক দুইটাৰ ভূমিটো কি হৈ আছে AB হৈ আছে নে এইটো দুইটাৰ ভূমি হৈছে
এতিয়া যদি চোৱা এই সামন্তৰিকটো বাই ত্ৰিভুজটো, এই সামন্তৰিকৰ কি হয়, সামন্তৰিকৰ এই বাহুকেইটা কি হয়, সমান্তৰাল হয়, হয়নে? সামন্তৰিকৰ বিপৰীত বাহুবিলাক সমান্তৰাল। ডেট মিনছ মই কি ক'ব পাৰোঁ, এ বি চি ডি সামন্তৰিকৰ পৰা মই কি ক'ব পাৰোঁ, এ বি ৰেখাডাল কিহৰ সমান্তৰাল হৈ আছে, চি ডিৰ সমান্তৰাল হৈ আছে। আৰু লগতে দুইটাৰে ভূমি কি হৈ আছে, এ বি হৈ আছে। মানে কি একে ভূমি, দুইটা ডায়গ্ৰামৰ বা দুইটা চিত্ৰৰ ভূমিটো একেই, আৰু ইয়াত যিটো ত্ৰিভুজ আছে ত্ৰিভুজটো একে সমান্তৰাল ৰেখাৰ মাজত আছে। বুজি পালা? ইয়াত ত্ৰিভুজটো আছে, এই যে ত্ৰিভুজটো দেখি পাইছা নহয়, এই ত্ৰিভুজটো কি হৈ আছে, যিটো সামন্তৰিকৰ এ বি আৰু চি ডি সমান্তৰাল ৰেখা তাৰ মাজত আছে। চ' এইটোক মই কি ক'ম, একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা ত্ৰিভুজ। এই ত্ৰিভুজটো এটা সামন্তৰিকৰ লগত একে ভূমিৰ ওপৰত আছে, আৰু সামন্তৰিকৰ দুয়োডাল সমান্তৰাল বাহুৰ মাজত আছে। বুজি পালা? এইটো কি বুলি ক'ম, এই ত্ৰিভুজটো ইয়াত আমি আৰু এটা ডায়গ্ৰাম দিলে বেলেগকৈ কৰিব পাৰোঁ, কিন্তু এইটো চিত্ৰত কি হৈ আছে, ইহঁতে এই এ বি ই ত্ৰিভুজটো একেই ভূমিৰ ওপৰত আছে, আৰু লগত কি হৈ আছে, একে সমান্তৰাল ৰেখা তোমালোকৰ কিহৰ ওপৰত আছে, এ বি আৰু চি ডি সমান্তৰাল ৰেখাৰ ওপৰত আছে। বুজি পালা? মানে ওপৰত নহয়, মাজত আছে। চ' এইখিনি গম পালা যে এনেকৈ আমি শিকিব লাগিব যে একেই ভূমিত আছেনে নাই, ইয়াৰ ওপৰত আমি উপবাদ্য প্ৰমাণ কৰিলে গম পাবা। কিছুমান বস্তু কি হ'ব, একেই ভূমিৰ ওপৰত থাকিব আৰু দুডাল সমান্তৰাল ৰেখাৰ মাজত থাকিব। তাৰ পৰা আমি ত্ৰিভুজৰ কালিৰ কাৰণে কিছুমান উপবাদ্য পাম। সেই উপবাদ্যবিলাক আমি সমাধান কৰি কিনে যেতিয়া অনুশীলনীৰ কুৱেশ্যন কৰিম, তোমালোকে ভালদৰে বুজি পাবা। কিন্তু এতিয়া বুজি লোৱা যে কি, আমি যেতিয়া সামন্তৰিক আৰু ত্ৰিভুজৰ কালি চেপ্টাৰটোৰ অংকবিলাক কৰিবলৈ যাম, প্ৰথম আমি চাব লাগিব যে কি ইহঁতৰ ভূমিটো কি, ভূমিটো একে আছেনে নাই। কাৰণ এটা চিত্ৰ তোমালোকৰ ত্ৰিভুজো থাকিব, সামন্তৰিকো থাকিব, ট্ৰেপজিয়ামো থাকিব, যিকোনো থাকিব পাৰে। প্ৰথম চাবা তাত সেই চিত্ৰটোত থকা যিমানকেইটা পাৰ্টছ আছে বা যিমানকেইটা বেলেগ বেলেগ টাইপছৰ আছে, গোটেইকেইটাৰ ভূমিটো একে হয়নে নহয়। যদি গোটেইকেইটা চিত্ৰৰ ভূমি একে হয়, নেক্সট চাবা ইহঁতৰ মাজত সমান্তৰাল ৰেখা আছে নেকি, বা ইহঁতে কাৰোবাৰ সমান্তৰাল ৰেখাৰ মাজত আছে নেকি। যদি সমান্তৰাল ৰেখাৰ মাজতো আছে, একে ভূমিৰ ওপৰতো আছে, তেতিয়া আমি উপবাদ্য প্ৰয়োগ কৰিম। উপবাদ্যবোৰ আমি শিকিম বাৰু, কিন্তু প্ৰথমে এই বেছিকখিনি শিকি লৈছোঁ। ঠিক আছে? চ' কেতিয়াবা পৰীক্ষাত এনেকুৱাও দিব পাৰে যে তলৰ কোনটো চিত্ৰ একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে, যিখিনি আমি অনুশীলনী 9.1 ডিছকাছ কৰিলে পাম। ঠিক আছে? এইখিনি বুজি পাইছা, একে ভূমি কেনেকৈ বিচাৰিব পাৰি, একে সমান্তৰাল ৰেখা কেনেকৈ বিচাৰিব পাৰি, চিত্ৰটো চালে গম পাবা। চ' পলম নকৰি আমি অনুশীলনী 9.1 প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়িছোঁ।